গাইছ আপোনালোকে যে পলিথিনটো দেখিছে এয়া পলিথিনৰ ভিতৰত আছে মায়ে কাটিব লৈছে দেই পলিথিনৰ ভিতৰত আছে ককৰা ক্ৰেব দেখিছেনে পুৰা জিন্দা হৈ আছে মানে জীয়াই আছে মানে যোৱাকালি মই আৰু হাজবেণ্ড অলপ ওলাই গৈছিলোঁ বগীবিল পিনে ফুৰিবলৈ কাৰণে আৰু ঘূৰি আহোঁতে মানে যাওঁতেও আছিলে কিন্তু ঘূৰি আহি আমি দুইজনে ল'লোঁ আৰু তেখেতে ভাল পায় মই এইবোৰ খাই ভাল পাওঁ বুলি ককৰা কিনি দিলে আৰু বেছি লোৱা নাই কাৰণ ঘৰত খাওঁতা মানুহ নাই কোনো নাখায় মই ভাল পাওঁ ময়ে খাওঁ সেইকাৰণে অকণমানে কিনিলোঁ আৰু পূৰা জীয়াই আছে মানে কালিতো তেনেকৈ ৰাতি হ'ল ন বেছি মানে হেৰি কৰা নহ'ল এনেকৈ পলিথিনৰ ভিতৰতে মায়ে ফ্ৰিজত থৈ দিলে আৰু ভাবিলোঁ কি মই মৰিয়ে গ'ল নেকি কিবাই হৈ গ'ল নেকি কিন্তু নাই আজি ৰাতিপুৱা শুই উঠিয়ে মায়ে একদম কৈছে ঐ জীয়াই আছে বুলি তাৰপাছত এতিয়া তাকে ভাবিছোঁ কেনেকৈ বনাওঁ ফ্ৰাই কৰি মেলি গ্ৰেভি কৰিম বুলি বনাম নেকি মায়ে বাচি মেলি দিব আৰু চাই থাকক ভিডিঅ'ত ধৰিব পাৰি নি এনেকে চেপে কিবা এটা কৰে এইটো চেপি দিয়ে আকৌ আঙুলি এটা হেৰি কৰি তুমি মাজত ধৰিব লাগিছিল ন মায়ে যে কেনেকে কাটিছে সঁচা দেই এইকেইটা বনাই গৈছে হ'ব তাত কৰা তুমি মায়ে ধুনীয়াকৈ বাচি মেলি দিলে এইখিনি ককৰা মাংসখিনি আৰু তাৰ ঠেংখিনি এতিয়া ধুনীয়াকৈ মই ফ্ৰাই কৰি মেলি গ্ৰেভি বনাম বুলি আছোঁ অফিচলৈ কাৰণে ৰেডি হৈ গ'লোঁ আৰু ককৰা এনেকুৱা বনাইছিলোঁ ক্ৰেব কাৰী এইখিনি ফ্ৰাই কৰি কাৰণে মই গ্ৰেভি কৰি দিলোঁ আৰু আমৰ আচাৰ লৈ লৈছোঁ আৰু মায়ে ওপৰত ভাতৰ ওপৰত গ্ৰেভি দি দিলে এতিয়া লৈ লওঁ এনেকৈ মই পূৰা পটক কৰি খাম আৰু ইমান টেষ্টি মই এসব খাই বহুত বেছি ভাল পাওঁ কেনেকুৱা জানো হৈছে বহুত টেষ্টি এইটো ভাঙিব লাগিব